तिनसुकिया जिला पत्रकार संस्था का स्वर्ण जयंती वर्ष का समापन कार्यक्रम 5 दिवसीय भव्य आयोजन के साथ डूमडूमा पब्लिक ग्राउंड में चल रहा है। 9 दिसंबर से शुरू इस कार्यक्रम में कई तरह की गतिविधियां आयोजित की जा रही हैं। आज मुख्य दिवस के मौके पर 51 झंडों का एक साथ फहराना, स्मृति तर्पण और श्रद्धांजलि समारोह भावनात्मक और गौरवपूर्ण माहौल का केंद्र रहा। और अब सबसे अहम 13 दिसंबर को होने वाली विशाल आम सभा में केंद्रीय मंत्री सर्बानंद सोनोवाल, वरिष्ठ पत्रकार सचिन गोगोई और विभिन्न राष्ट्रीय जनजातीय संगठनों के प्रतिनिधि मौजूद रहेंगे। इसके अलावा 5 दिनों के इस आयोजन में पुस्तक मेला, भावर, कवि सम्मेलन, विभिन्न प्रतियोगिताएं सब कुछ शामिल है। कार्यक्रम में मंत्री रूपेश गोवाला भी उपस्थित रहे। तिनिसुकिया जिला সাংবাদিক সন্থাৰ এই অধিৱেশনৰ লগত সংহতি ৰাখি ডুমডুমাত যি অনুষ্ঠানৰ আয়োজন হৈছে, অনুষ্ঠানটোৰ বাবে মই সকলোকে শুভেচ্ছা জনাইছো। সকলো সাংবাদিক বন্ধুসকলক শুভেচ্ছা জনাইছো। ডুমডুমাবাসী ৰাইজক শুভেচ্ছা জনাইছো। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এক দীৰ্ঘদিনীয়া আৰু গৌৰৱময় ইতিহাস আছে। ইয়াৰ লগত বহু কাহিনী, বহু ঘটনা জড়িত হৈ আছে। আৰু যিবিলাক মই ভাবো যে এই গোটেই তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ যি জাৰ্ণি, এটা গৌৰৱময় জাৰ্ণি আৰু ইয়াৰ লগত সংহতি ৰাখি এখন স্মৃতি গ্ৰন্থও প্ৰকাশ পাব। গতিকে মই ভাবো যে গোটেইখিনি কথা তাত সন্নিৱিষ্ট হ'ব। 1975 চনৰ 30 নৱেম্বৰ তিনিচুকীয়া জিলাখনৰ কাৰণে এক সোণালী অধ্যায়, এক অবিৰত যাত্ৰা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ 50 বছৰ গৌৰৱ উজ্জ্বল সম্পূৰ্ণ কৰিছে। সোণালী যাত্ৰাৰ সোণালী অধ্যায়ক ইতিহাসৰ পাতত লিপিবদ্ধ কৰি আহিবৰ কাৰণে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই বৰ্ষজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী আয়োজন কৰিছিল। কাকপথাৰত ইয়াৰ আৰম্ভণি হৈছিল আৰু সামৰণি অনুষ্ঠান ডুমডুমা প্ৰেছ ক্লাবৰ আতিথ্যত 9 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈকে 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি 13 তাৰিখ মূল কাৰ্যসূচী আৰু সেই মৰ্মে 51খন পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। স্মৃতিতৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। আলোচনা সত্ৰকে ধৰি জুবিন সংগীত, ভূপেন্দ্ৰ সংগীত আদি বিভিন্ন অনুষ্ঠান এই 5 দিনীয়া কাৰ্যসূচীত অনুষ্ঠিত হৈছে। উপসভানেত্ৰী সদৌ অসম লেখিকা সমাজ